নমস্কাৰ সকলোকে ডিভাইন নাম্বাৰ হিলিঙৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ, নমস্কাৰ জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে আৰু সকলোৱে পৰিয়ালৰ লগত সুখ শান্তিৰে নিজৰ জীৱন যাপন কৰি আছে। আজি এটা অকণমান টপিক আলোচনা কৰিম বুলি আপোনালোকৰ মাজত আহিলোঁ। মই সুভাষ ভট্টাচাৰ্য, নিউমাৰলজিষ্ট, বাস্তু কনচালটেণ্ট, এষ্ট্ৰলজাৰ আৰু ৰেকি গ্ৰেণ্ড মাষ্টাৰ হিচাপে কাম। আজি আপোনালোকৰ সন্মুখত যিটো টপিক লৈ আলোচনা কৰিবলৈ ওলাইছোঁ, যোৱা কেইদিনমান ধৰি বহুতকেইটা কুৱেৰিজ ফোনত, হোৱাটছআপত মোৰ ওচৰত আহিছে এই টপিকটোৰ ওপৰত। সেইকাৰণে ভাবিলোঁ এই টপিকটো সম্বন্ধে অকণমান প্ৰিলিমিনাৰী যিখিনি ডিছকাশ্যন হয় সেইখিনি আমি একবাৰ প্ৰিলিমিনাৰী আলোচনা এটা কৰিব পাৰোঁ। টপিকটো হ'ল নিগেটিভ এনাৰ্জি। যে যোৱা প্ৰায় 8-10 দিন ধৰি ভালেকেইটা কলছ পাইছোঁ, প্ৰত্যেকজনৰ একেই সাৰমৰ্ম কথাখিনি। হয়তো তেখেতসকলৰ প্ৰেজেণ্টেশ্যন বেলেগ বেলেগ, কাৰোবাৰ মতে কিবা বেয়া শক্তি, কাৰোবাৰ মতে কিবা বেয়া যাদু, কাৰোবাৰ মতে বেয়া এনাৰ্জি, যি হওক, কিন্তু আল্টিমেটলি বুজিছোঁ যে কথাটো নিগেটিভ এনাৰ্জি লৈকে ক'ব খুজিছে। যে নিগেটিভ এনাৰ্জি এফেক্টত মানুহজনৰ প্ৰব্লেম হৈছে, তেখেতে উপায় বিচাৰি আছে, এনেকুৱা ধৰণৰ। এই সম্বন্ধে অকণমান প্ৰিলিমিনাৰী আমি আলোচনা কৰিম আৰু ইয়াৰ উপায় সম্বন্ধে অকণমান আলোচনা কৰিম। প্ৰথম কথাটো হ'ল নিগেটিভ এনাৰ্জি কি বাৰু? ই আমাৰ শৰীৰত আহেনে সঁচাকৈ, বা মানুহলৈ ট্ৰেন্সফৰ্ম হয়নে সঁচাকৈ? এইটো এটা ডাঙৰ প্ৰশ্ন। নিগেটিভ এনাৰ্জি হ'ল, মই চেষ্টা কৰিম কথাখিনি আপোনালোকক বৈজ্ঞানিক ভিত্তিত আৰু আমাৰ বৈদিক শাস্ত্ৰৰ ভিত্তিত ৰিপ্লাই দি তাৰ পৰা ৰিমেডি কিছুমান দিয়াৰ কাৰণে চেষ্টা কৰিম। নিগেটিভ এনাৰ্জি সাধাৰণতে কোৱা হয় যে যেতিয়া মানুহ এজনৰ শৰীৰত এনাৰ্জি ফ্ৰিকুৱেঞ্চি লেভেলটো কম হৈ যায়, তেতিয়াই সেই মানুহজনক নিগেটিভ এনাৰ্জিয়ে এফেক্ট কৰে। এতিয়া কথাটো হ'ল, এই নিগেটিভ এনাৰ্জিটো নিজৰ পৰা সৃষ্টি হোৱা নিগেটিভ এনাৰ্জি হ'ব পাৰে, কোনোবা এজন বেলেগ পাৰ্চনৰ পৰা সৃষ্টি হোৱা নিগেটিভ এনাৰ্জি হ'ব পাৰে, বা পৰিৱেশৰ লগত ছাৰাউণ্ডিঙৰ ওপৰত নিৰ্ভৰ কৰি এই নিগেটিভ এনাৰ্জিটোৰ সৃষ্টি হ'ব পাৰে। কথাটো যদি আমি এনেকৈ কওঁ যে ফ্ৰিকুৱেঞ্চি, এইটো মই অকণমান ছায়েন্সৰ লেংগুৱেজত কৈছোঁ, ফ্ৰিকুৱেঞ্চি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু এনাৰ্জি। ফ্ৰিকুৱেঞ্চি যদি বাঢ়ি যায়, এনাৰ্জি বাঢ়ি যায়। চিম্পল, খুব বুজা ধৰণে মই কৈছোঁ। যদি বস্তু এটাৰ ফ্ৰিকুৱেঞ্চি লেভেল বাঢ়ি গ'ল, এনাৰ্জি বাঢ়ি গ'ল, তাৰ মানে এনাৰ্জি বাঢ়া মানেই মানুহজনৰ শৰীৰত পজিটিভ উৰ্জা, পজিটিভ এনাৰ্জিৰ এমাউণ্ট বাঢ়ি যায়। একেধৰণে যেতিয়া ফ্ৰিকুৱেঞ্চি ল' হৈ যায়, ফ্ৰিকুৱেঞ্চি ল' হৈ গ'লে জেনেৰেলি কিতাপৰ এটা ডাটা মতে 40 মেগাহাৰ্জ মানত যদি মানুহৰ ফ্ৰিকুৱেঞ্চি এণ্টাৰ কৰে, তেতিয়াহ'লে মানুহজনক বিভিন্ন ধৰণৰ বেমাৰ বা ঋণাত্মক চিন্তাই চাৰিওফালৰ পৰা আগুৰি ধৰিব পাৰে। গতিকে সেই একে মানুহজনৰেই যদি এনাৰ্জি 65 মেগাহাৰ্জ, 70 মেগাহাৰ্জৰ ওপৰত থাকে, তেতিয়াহ'লে মানুহজনৰ ভিতৰত পজিটিভ এনাৰ্জি এটা সক্ৰিয় হৈ থকা বুলি কোৱা যায়। এতিয়া যেতিয়া আমি জানো যে এটা নিগেটিভ এনাৰ্জিয়ে আমাক এটেক কৰিছে, কিবা কাৰণত কাৰোবাৰ এনাৰ্জি লেভেল, সেইটো এটা বেলেগ ষ্টাডি, আকৌ এইটো ডিটেইল ষ্টাডি, এইটো মানুহজন টু মানুহজন কথা পাতিলে বা তেওঁৰ লগত ডিছকাশ্যন কৰিলে গম পোৱা যায়। বিশেষ কাৰণত মানুহজনৰ হয়তো এনাৰ্জি লেভেল ডাউন হ'ব পাৰে। ঠিক একেখিনি সময়তেই যদি সেই নিগেটিভ এনাৰ্জিখিনিয়ে তেখেতৰ ফ্ৰিকুৱেঞ্চিৰ লগত চিনক্ৰনাইজ কৰিব পাৰে, তেতিয়া নিগেটিভ এনাৰ্জিটোৱে মানুহজনক এটেক কৰে। এতিয়া কথা হ'ল, এই নিগেটিভ এনাৰ্জিখিনিৰ পৰা যেতিয়া মানুহ এজন কবলত পৰে, তাৰ পৰা উদ্ধাৰ হোৱাৰ উপায় নাই নেকি? এতিয়া মই এষ্ট্ৰলজিৰ ফালৰ পৰা কৈছোঁ যে নিগেটিভ এনাৰ্জিয়ে যেতিয়া মানুহ এজনক প্ৰভাৱত পেলায়, প্ৰথম কথা আমি দেখোঁ মানুহজনৰ চন্দ্ৰৰ অৱস্থানটো চোৱা যায়। চন্দ্ৰৰ অৱস্থানটো যদি ভাল নহয়, বা চতুৰ্থ আৰু পঞ্চম স্থানত যদি কিবা প্ৰব্লেম থাকে, সাধাৰণতে মানুহজনক নিগেটিভ এনাৰ্জি এটেক কৰাৰ চান্স থাকে। তাৰ কাৰণটো কি? তাৰ কাৰণটো এনেকুৱা যে চন্দ্ৰ হ'ল আমাৰ মনটোৰ অধিকাৰী। মন
কণ্ট্ৰোল কৰে, বেচিকেলি মাইণ্ডটো কণ্ট্ৰোল কৰে চন্দ্ৰই, আৰু আমাৰ ব্ৰেইনটো কণ্ট্ৰোল কৰে ৰাহুই। এতিয়া যদিহে মনৰ চন্দ্ৰৰ দুৰ্বলতা থাকে, তেতিয়াহ'লে মানুহজনৰ মাইণ্ডটোৱে খুব চেঞ্চিটিভ হ'ব আৰু নিগেটিভ এনাৰ্জিয়ে মাইণ্ডটোক অতি সহজে কাবু কৰিব। কাবু কৰাৰ লগে লগে মানুহজনৰ মনৰ ৰিলেটেড, যেনে ধৰক ডিপ্ৰেশ্যন, মেণ্টেল প্ৰব্লেম, এই ধৰণৰ বস্তু মানুহজনৰ অহা আৰম্ভ হ'ব, বা তেওঁ অন্য ধৰণৰ কিবা মেণ্টেল এনজাইটিত ভুগিব, অভাৰ থিংকিঙত ভুগিব, এই ধৰণৰ প্ৰব্লেম মানুহজনৰ তাত আহিব। আকৌ এইখিনি মনৰ ভিতৰত সৃষ্টি হোৱাৰ লগে লগে এইখিনিয়ে মূৰলৈকে ট্ৰেন্সফৰ্ম কৰিব এটা খেলি মেলি পৰিৱেশত। হয়তো নল'ব লগা ঠাইতটো ডিচিশ্যন ল'ব, নকৰিবলগীয়া কামত হাত দিব, অৰ্থাৎ মূৰৰ যিটো প্ৰপাৰ চিন্তা শক্তি, সেইটোৱে ক'ৰবাত মানুহজনক ডিচিশ্যন লওঁতে খেলি মেলি কৰিব। গতিকে একফালে চন্দ্ৰ আৰু একফালে ৰাহু দুইটাই ক্ৰিয়া কৰা আৰম্ভ কৰে। গতিকে সেই সময়ত আমি কওঁ জেনেৰেলি যে এই বস্তুখিনিৰ প্ৰতিকাৰ হিচাপে তেখেতে প্ৰতিকাৰ কৰক। এতিয়া ইয়াৰ প্ৰতিকাৰ হিচাপে মই যদি আমাৰ বৈদিক শাস্ত্ৰৰ ফালৰ পৰা ক'ব খোজোঁ, ৰুদ্ৰাক্ষ, আপোনালোকে এটা ৰুদ্ৰাক্ষ ধাৰণ কৰিব। ৰুদ্ৰাক্ষটো কঁকালৰ তলত নহয়, কঁকালৰ ওপৰৰ হাতত হওক, গলত হওক, এটলিষ্ট য'ত আপোনাৰ বডিৰ লগত সংস্পৰ্শত থাকে, সেনেকুৱা ঠাই এটাত কঁকালৰ ওপৰত ৰুদ্ৰাক্ষ এটা ধাৰণ কৰিব। ৰুদ্ৰাক্ষ এটাৰ কাম জেনেৰেলি নিগেটিভ এনাৰ্জিক কনভাৰ্ট কৰে, সি ভাইব্ৰেশ্যন, পজিটিভ ফ্ৰিকুৱেঞ্চিৰ সৃষ্টি কৰে। চ' পজিটিভ ফ্ৰিকুৱেঞ্চিৰ সৃষ্টি কৰাৰ লগে লগে ক'ৰবাত নহয় ক'ৰবাত মানুহজনৰ এনাৰ্জি বুষ্ট হোৱা ষ্টাৰ্ট হয় আৰু নিগেটিভ এনাৰ্জিৰ পৰা ৰিলিজ হোৱা ষ্টাৰ্ট হয়। ছেকেণ্ড পইণ্টটো হ'ল যে মানুহজনে মেডিটেশ্যন বা আপোনাৰ যিকোনো ধৰণৰ প্ৰাণায়াম বা ধ্যান, মেডিটেশ্যন এইটো কৰা আৰম্ভ কৰিব। ধ্যান বুলি কওঁতে, মেডিটেশ্যন বুলি কওঁতে আপোনালোকে খুব ভাল মেডিটেশ্যন এটা আছে, মই সেই মেডিটেশ্যনটো সম্বন্ধে আগত পেজত কৈছোঁ, জ্যোতি ধ্যান। জ্যোতি ধ্যানে মাইণ্ডৰ কনচেনট্ৰেশ্যন খুব বঢ়ায় আৰু মাইণ্ডটোক খুব কণ্ট্ৰোল কৰে। চ' আপুনি জ্যোতি ধ্যান কৰিব পাৰে। যদি কাৰোবাৰ এই বিষয়ে নাজানে, তেতিয়াহ'লে আমাৰ যোগাযোগ কৰিব পাৰিব আমাৰ লগত, আমাৰ ইনষ্টিটিউটৰ লগত, আমি তেখেতসকলক গাইড কৰি দিম। কিন্তু জ্যোতি ধ্যান প্ৰপাৰ গাইডেঞ্চ নহ'লে নকৰিব, কাৰণ ইয়াত কিছুমান মানুহে জ্যোতি ধ্যান কৰিব নালাগে। চ' সেইকাৰণে কৰাৰ আগত এবাৰ জনা মানুহ এজনৰ পৰা গাইড ল'ব, বা আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে, আমি আপোনালোকক কৰাই দিম। বা অন্য ধৰণৰ ভাল মেডিটেশ্যন, যিবিলাক মেডিটেশ্যন মাইণ্ডৰ লগত জড়িত, সেনেকুৱা ধৰণৰ মেডিটেশ্যন আপুনি কৰিব পাৰে, তাৰ পৰা যথেষ্ট সুফল পাব। আৰু অন্য এটা হৈছে আপোনালোকে মন্ত্ৰ। কিছুমান তান্ত্ৰিক মন্ত্ৰৰ ফ্ৰিকুৱেঞ্চি বহুত হাই লেভেলৰ হয়। এই বিষয়ে ডিটেইলছ আমি আকৌ আলোচনা কৰিম, বা কাৰোবাৰ পাৰ্চনেল কুৱেৰি থাকিলে সুধিব পাৰে। তান্ত্ৰিক মন্ত্ৰৰ ফ্ৰিকুৱেঞ্চি লেভেল বহুত হাই ৰেঞ্জত হোৱা বাবে সেই মন্ত্ৰবিলাক যেতিয়া আপোনালোকে উচ্চাৰণ কৰে প্ৰপাৰ প্লেছত আৰু প্ৰপাৰ চিটুৱেশ্যনত, প্ৰপাৰ মেণ্টেল কণ্ডিশ্যনত যদি তাক ইউজ কৰে আপোনালোকে, তেতিয়াহ'লে সেইবিলাকৰ পজিটিভ উৰ্জাই আপোনাৰ শৰীৰৰ ফ্ৰিকুৱেঞ্চি বঢ়োৱাটো হেল্প কৰিব, আৰু আপোনাৰ শৰীৰত পজিটিভ উৰ্জাৰ জন্ম দিয়াত সেই নিগেটিভ শক্তিবিলাকক ধ্বংস কৰাত বহুতখিনি সহায় কৰিব। এই ক্ষেত্ৰত আমাৰ পুৰণি কিতাপবিলাকত পোৱা মতে খুব ষ্ট্ৰং মন্ত্ৰ এটা আছে, সেই মন্ত্ৰ আপোনালোকে পঢ়িব পাৰে। এই মন্ত্ৰটো আপোনালোকে দিনে অন্তত 108 বাৰকৈ পঢ়িব, আৰু পঢ়িব এনেকুৱা সময়ত গা পা ধুই লৈ খুব সুন্দৰকৈ শান্তিমতে বহি যাব। বহি লৈ আপুনি ডাঙৰকৈ উচ্চাৰণ কৰিব খোজে, মনৰ ভিতৰত উচ্চাৰণ কৰিব পাৰে, যেনেকৈ কৰক। ডাঙৰকৈ যিমান উচ্চাৰণ কৰিব সিমান আপোনাৰ কাৰণে ভাল, কাৰণ সিমান আপুনি বেছি লেভেলৰ ফ্ৰিকুৱেঞ্চি পাব। মনৰ ভিতৰত কোৱাতকৈ ডাঙৰ যিমানকৈ ক'ব, যিমান ডাঙৰকৈ ক'ব, সিমানে আমাৰ ফ্ৰিকুৱেঞ্চি লেভেলটো বাঢ়ি যায়। গতিকে পাৰিলে ডাঙৰকৈ উচ্চাৰণ কৰিব এই মন্ত্ৰটো। মন্ত্ৰটো হ'ল ওম ঐং হ্ৰীং ক্লীং চামুণ্ডাই বিচ্ছে। চ' এই মন্ত্ৰটো 108 বাৰ কোৱাৰ কাৰণ এটা আছে। যদি নোৱাৰে আপোনালোকে তাতকৈ কমাই ক'ব, কিন্তু 108 বাৰ ক'লে খুব ভাল হয়, কাৰণ তাৰ যিখিনি 108 বাৰ ক'ব লগাৰ যিখিনি ৰিলেশ্যন,
সেইখিনি আকৌ আপোনালোকক পিছৰ ভিডিঅ'ত মই ক'ম কিয় সাধাৰণতে 108বাৰ যিকোনো বস্তু আমি ক'বলৈ কওঁ। আৰু এটা কথা কওঁ, সদায় আপুনি নিগেটিভ এনাৰ্জিৰ পৰা দূৰত থাকিবলৈ হ'লে, যেনে আমি কওঁ নহয় মানে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ বুলি। চ' প্ৰিভেনশ্যনৰ কাৰণে সদায় ঘৰটোৰ চাৰিওফালে পিয়'ৰ ডাইৰেকশ্যনকেইটা পবিত্ৰ কৰি ৰাখিব, চফা কৰি ৰাখিব, লেতেৰা বস্তু নাৰাখিব। পিয়'ৰ ডাইৰেকশ্যন বুলি কওঁতে নৰ্থ ইষ্ট, ইষ্ট আৰু নৰ্থ, এই তিনিটা ডাইৰেকশ্যন। সদায় শুওঁতে ৰাতি চাউথৰ ফালে পৰাপক্ষত মূৰ দি শুব, নৰ্থৰ ফালে মূৰ দি নুশুব। তেনেকৈ চাউথ ৱেষ্ট কৰ্ণাৰত কোনো লেতেৰা বস্তু, লেট্ৰিন নাৰাখিব। এই ধৰণৰ ঘৰৰ যিখিনি মিনিমাম, যিখিনি আপোনালোকে কণ্ট্ৰল কৰিব পাৰে পৰিৱেশৰ ফালৰ পৰা, চাৰাউণ্ডিংটো ভালকৈ ৰাখিব। আৰু এই সম্বন্ধে যদি ডিটেইলছ আপোনালোকৰ কিবা জানিব লগা থাকে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। এইখিনি সম্পূৰ্ণ প্ৰিলিমিনাৰী গাইডেঞ্চ, কিন্তু এইখিনি কৰিলেও আপোনালোকে বহুতখিনি নিগেটিভ এনাৰ্জিৰ ফালৰ পৰা নিজকে চাব, মুক্ত অনুভৱ কৰিব। আকৌ লগ পাম, নমস্কাৰ, থেংক ইউ।